নমস্কাৰ তোমালোকৰ অতি মৰমৰ চেনেল সায়েন্স একাডেমীলৈ মই স্বাগতম জনাইছোঁ। আজি মই দশম শ্ৰেণী বিজ্ঞানৰ ত্ৰিকোণমিতি অষ্টম ইয়েৰ ত্ৰিকোণমিতিৰ যিকেইটা কুৱেশ্যন বেংকৰ কুৱেশ্যন যিকেইটা পৰীক্ষাত অনবৰতে আহি থাকে বা 2 নম্বৰ 3 নম্বৰ 4 নম্বৰলৈকে কুৱেশ্যন আহি থাকে, মই তাৰে 2 নম্বৰখিনি কৰিবলৈ লৈছোঁ। তোমালোকে মন দিবা আৰু বুজি নাপালে কমেণ্ট কৰিবা, বুজিছানে? আৰু তোমালোকে দেখিছে এতিয়া চিলেবাছখন ৰিডিউচ কৰিলে, হয় নহয়? তাৰে আমাৰ ইন্ট্ৰডাকশ্যন টু ট্ৰাইগনমিতি আহিব, হয় নহয়? ট্ৰিগনমিতি আহিব, সেইকাৰণে আমি এই চেপ্টাৰটো অতি জৰুৰী ভালকৈ মন দিব লাগিব। সেকেন্ড চেপ্টাৰটো নাহে, হয় নহয়? এতিয়া চোৱা কি হ'ব এই চেপ্টাৰটোত কৈছে। ফাৰ্ষ্ট কুৱেশ্যনটো কৈছিলে 1 নম্বৰ কুৱেশ্যনটো কৈছে আমাক কুৱেশ্যন বেংক চাব আহোঁ। এইটো চোৱা এইখিনি চেপ্টাৰটো চমু প্ৰশ্ন দেখিলানে? মান নিৰ্ণয় কৰা কৈছে কি 5 cos স্কোৱাৰ 60 ডিগ্ৰী প্লাছ 4 sec স্কোৱাৰ 30 ডিগ্ৰী মাইনাছ 10 স্কোৱাৰ 45 ডিগ্ৰী ডিভাইডেড বাই sin স্কোৱাৰ 30 ডিগ্ৰী প্লাছ cos স্কোৱাৰ 30 ডিগ্ৰীৰ মান নিৰ্ণয় কৰা, হয় নহয়? তেতিয়াহ'লে আমি ইয়াৰ মানখিনি জানিব। আমি tan 45 মান জানো, sec 30 মান জানো আৰু cos 60 মান জানো। এতিয়া গোটেই মানখিনি পাতি দিওঁ, তাৰপৰা আমি সমাধান কৰোঁ, হল কৰা নিচিনা কৰোঁ, হ'ব? এইখিনি কথা। মান নিৰ্ণয় কৰা মানে ইয়াত নিৰ্দিষ্ট এটা মান থাকিব, গোটেই পদ এই সমষ্টি পদটোৰ এটা মান থাকিব, সেই মানটো উলিয়াব লাগে। বিশেষকৈ তোমালোকে তেতিয়াহ'লে জানিব লাগিব যে sin 30 কিমান, cos 30 কিমান, হয় নহয়? এতিয়া কথা চোৱা, আমি মানখিনি কৰোঁচোন। চোৱা কি আছে 5 × cos স্কোৱাৰ 60 ডিগ্ৰী আছে। কি আছে 5 × cos স্কোৱাৰ 60 ডিগ্ৰী, মানে কি 5ৰ লগত cos স্কোৱাৰ 60 ডিগ্ৰী পূৰণ হৈ আছে। এই স্কোৱাৰ কথা পাহৰি যোৱা আৰু 5ৰ কথা পাহৰি যোৱা। 5 যি ভাগে আছে মানে সেইভাগে পাতি যোৱা, হ'বনে? যি ভাগে আছে সেইভাগে পাতি যোৱা। এতিয়া 5 × এতিয়া cos 60 ডিগ্ৰী কোনে জানিবা? cos 60 ডিগ্ৰী গ'লে কি আছিলে? sin 30 কিমান আছিলে? sin 30 মানে আছিলে হাফ, গতিকে cos 60 মানেও কি হ'ব? হাফ, হ'বনে? হাফ হ'লে cos 60 মানে কি? হাফ। তাৰ ওপৰত কি আছে? তাৰ ওপৰত আছে স্কোৱাৰ আছে নহয়, সেই স্কোৱাৰটো দিলোঁ প্লাছ আকৌ 4 আছে, 4 দিলোঁ sec 30 মানে কি আছিলে? cos 30 মানে কি আছিলে? cos 30 মান পাইছিলোঁ আমি কি এতিয়া ৰিচেণ্টলি পাই আছোঁ। cos 30 মান কি আছিলে? √3/2। cos 30 মান √3/2 হ'লে sec 30 কিমান হ'ব? cosৰ উল্টাটো sec, গতিকে 2/√3 কি হ'ব? 2/√3 কি হ'ব? 2/√3 কি আছে? স্কোৱাৰ আছে, স্কোৱাৰ দিলোঁ আৰু মাইনাছ আছে, মাইনাছ দিলোঁ। tan 45 এতিয়া tan 45 মানে আমি জানোৱেই কিমান? 1। তাৰ ওপৰত কি আছে? স্কোৱাৰ আছে, স্কোৱাৰ দি দিলোঁ। বুজি পালোঁনে? কি কৰিলোঁ আকৌ কৈছোঁ শুনা, যে 5 আছে, 5ৰ লগত cos স্কোৱাৰ 60 ডিগ্ৰী পূৰণ হৈ আছে। কি কৰিলোঁ? পূৰণে কৰিলোঁ। 5 ইনটু দিছোঁ, ডট মানে কি? ইনটু cos 60 ডিগ্ৰী। cos 60 মানে জানো হাফ, তাৰ ওপৰত স্কোৱাৰ আছে বাবে স্কোৱাৰ দিলোঁ, প্লাছ চিন আছে, প্লাছ চিন দিলোঁ, 4 আছে, 4 লিখিলোঁ, ইনটু হৈ আছে, ইনটু লিখিলোঁ। sec 30 মানে cos 30 মানে আছিলে √3/2, তেনেহ'লে sec 30 হ'ব 2/√3, উল্টাটো হৈ যাব, 2টো ওপৰলৈ যাবগৈ, √3টো তললৈ গুচি আহিব, 2/√3 স্কোৱাৰ আৰু tan 45 = 1, তাৰ ওপৰত স্কোৱাৰ আছে, স্কোৱাৰ দিলোঁ। আৰু sin 30 মানে কি আছিলে? আমি জানো sin 30 মানে হাফ, তাৰ ওপৰত কি আছে? স্কোৱাৰ আছে, স্কোৱাৰ দিলোঁ, প্লাছ cos 30 কিমান আছে? হাফ, cos 30 মানেও কি? √3/2 হোল স্কোৱাৰ, হয় নহয়? সেইটো দেখিলানে? এতিয়া আমি এইখিনি স্কোৱাৰটো কি কৰোঁ? স্কোৱাৰটো আমি এতিয়া গুচাওঁ, হয়নে? এতিয়া চোৱাচোন কি আছে? এইটো নহয়। এতিয়া চোৱা কি আছে, ভালকৈ মন দিয়া, যে 5 নামি আহিলে, কি বুজিছে? হাফ হোল স্কোৱাৰ হৈ আছে। হাফ হোল স্কোৱাৰ মানে কি বুজোঁ? এনেকুৱা 1 হ'ল, 2টা পূৰণ হৈ আছে, 2 2টা পূৰণ হৈ আছে। 1 গুণ 1 2টা পূৰণ কৰিলে 1 হ'ল, 2 2টা পূৰণ কৰিলে কি হ'ল? 4 হ'ল। প্লাছ চিন আছে, প্লাছ চিন দিলোঁ, 4 আছে, 4 লিখিলোঁ, ইনটু আছে, ইনটু লিখিলোঁ। 2/√3 কি হৈ আছে? 2টা পূৰণ হৈছে, 2/√3 2 গুণ কি হ'ব? 4 আৰু √3 2টা পূৰণ হ'লে কি হয়? √3 2টা পূৰণ কৰিলে 3 হয়। মানে বুজি ল'বা, এই √3 আৰু √3 মানে একে পদ, যদি একে পদৰ যদি √3 2টা পূৰণ থাকে, এনচাৰটো কি হয়গৈ? 3 হয়। ইয়াৰ কাৰণটো হ'ল চোৱা, মই জানো তোমালোকে √over উঠালে কি আহে? হাফ আহে, হয় নহয়? ইনটু √over উঠালে কি আহে? হাফ আহে। এতিয়া চোৱা, আমি জানো নহয় ঘাতকেইটা কি হয়? যেতিয়া পূৰণ হৈ থাকিব বেছটো, কি ঘাতকেইটাকে ওপৰকেইটা যোগ হয়, তেতিয়াহ'লে হাফে হাফে কিমান হ'ব? হাফে হাফে যোগ কৰিলে 1 নহ'ব জানো? অৰ্থাৎ 3 কি আছিলে? 3 to the power 1 হ'ব। 3 to the power 1 মানে 3। বুজি পালোঁ নাই? গতিকে আমি ডাইৰেক্ট আমি শ্বৰ্টকাটত লিখিম কি? 2 2টা পূৰণ কৰিলে 4, √3 2টা পূৰণ কৰিলে 3 হয়। তাৰপৰা মাইনাছ কি? 1 2টা পূৰণ কৰিলে 1 হ'ল। একেদৰে কি হ'ব? হাফ 2টা পূৰণ হৈছে, হাফ 2টা পূৰণ কৰিলে 1/4 হ'ব, প্লাছ √3 2টা পূৰণ কৰিলে 3 হ'ব, 2টা পূৰণ কৰিলে কি হ'ব? 4 হ'ব। বুজি পালোঁ? এতিয়া ইয়াৰ কামখিনি কৰোঁ। চোৱাচোন কি হ'ব? 5ৰ লগত 1 পূৰণ কৰিলে 5, 5/4 প্লাছ 4 4 গুণ কিমান? 16/3
-1 একেদৰে এইকেইটা লখাগু লোৱা 4 আৰু 4 লখাগু কি হ'ব 4 হ'ব হয় না চোৱাচোন বা 4 আৰু 4 লখাগু কি হ'ব 4 এই 4 আৰু এই 4 লখাগু হ'ব কিমান 4 হ'ব এতিয়া এই 4টোৱে কি হ'ব লখাগু হৰণ কৰা হৰ 4টোৱে লখাগু হৰণ কৰিলে কেইবাৰ গ'ল এবাৰ গ'ল একৰ লগত ল'ব 1 পূৰণ কৰিলে কি হ'ব 1 গুণ 1 প্লাছ চিন আছে প্লাছ চিন দিলোঁ এইটো 4 কেইবাৰ গ'ল এবাৰ গ'ল একৰ লগত 3 পূৰণ কৰিলে 1 3 গুণ 3 মানে এনেকুৱা লখাগু নিয়মটো হ'ল কি হৰকেইটা লখাগু ল'বা লোৱাৰ পিছত লখাগুত ফাটি ল'বা তাৰপৰা হৰটোৱে হৰণ কৰিবা হৰণটোৱে লখাগু হৰণ কৰিবা হৰণ কৰাৰ পিছত যিটো উত্তৰ পাবা সেই উত্তৰটো ল'বৰ লগত পূৰণ কৰি দিবা সেইটো কথা হয়নে আমি সেইটোকে কৰিলোঁ তাৰপিছত কি হ'ব চাওঁচোন তাৰ মানখিনি কি হ'ব এতিয়া চোৱা ইয়াৰ ফিনিচিংটো চোৱা শেষেই হ'ল চোৱা কি হ'ব সমান চিহ্নটো সমান চিন দিবা দেই মোৰ স্পেচ নাই বাবে মই এনেকৈ লিখিলোঁ কি দেখিলোঁ ইয়াত আছে 4 ইয়াত আছে হৰ আছে 4 ইয়াত আছে হৰ আছে 3 ইয়াত আছে হৰ কি 1 তেতিয়াহ'লে হৰকেইটা লখাগু লোৱা 4 3 আৰু 1 লখাগু কি হ'ল 4 3 গুণ কিমান 12 হয় নহয় এতিয়া চোৱা 4 3 গুণ কি হ'লগৈ 12 হ'ল লখাগু এতিয়া মই আগৰ নিয়মটো শিকাইছিলোঁ নে যে হৰটোৱে লখাগু হৰণ কৰিব লাগে তেতিয়াহ'লে 4য়ে ইয়াত হৰ প্ৰথম পদৰ হৰ কি আছে 4 আছে 4য়ে লখাগু হৰণ কৰা 4য়ে 12 কেইবাৰ গ'ল 3 বাৰ গ'ল 3 লগত এতিয়া লবটো পূৰণ কৰা লব কোন আছে 5 আছে সেই 3 5 গুণ কিমান 15 3 5 গুণ 15 নামি আহিলে একেদৰে প্লাছ চিন আছে প্লাছ চিন দিলোঁ এতিয়া 3টো আছে 3য়ে এতিয়া 12 কেইবাৰ গ'ল 3য়ে 12 4 বাৰ গ'ল 4 লগত 16 4 16 কিমান 64 4 16 64 তাৰপৰা মাইনাছ চিন আছে মাইনাছ চিন দিলোঁ তাৰপিছত কি আছে হৰ কি আছে 1 আছে 1 12 কেইবাৰ গ'ল 12 বাৰ গ'ল 12 লগত 1 পূৰণ কৰিলে 12 গুণ 12 ডিভাইডেড বাই কি হ'ব 3 1 4/4 হ'লে চোৱাচোন মানে কি কৰিলোঁ হৰটোৱে প্ৰথমতে হৰকেইটা লখাগু ল'লোঁ লোৱাৰ পিছত হৰটোৱে প্ৰথম পদৰ হৰটোৱে লখাগু হৰণ কৰিলোঁ হৰণ কৰি যিটো উত্তৰ পালোঁ উত্তৰটো মই ল'বৰ লগত পূৰণ কৰিলোঁ সেই কথাই মই ৰাখিব লাগে কি কৰিলোঁ চোৱা মানে এই হৰটোৱে কি কৰিবা ধৰি লোৱা এইটো মানে 5/4 প্লাছ 16/3 -1 4 3 আৰু ইয়াত 1 আছে 4 3 1 লখাগু হ'ল 12 4য়ে 12 কেইবাৰ গ'ল 3 বাৰ গ'ল 3 লগত এই 5 পূৰণ কৰি 3 5 গুণ কি 15 এই 3য়ে 12 কেইবাৰ গ'ল 4 বাৰ গ'ল নাই প্লাছ চিন আছে প্লাছ চিন দিবা 4 বাৰ গ'ল এই 4 লগত এতিয়া 16 পূৰণ কৰি 4 16 64 এনচাৰটো অলপ মানে এটা লাইন স্কিপ কৰিছোঁ এই লাইনত নিলিখিলেও হয় বুজি পালা সেই কথাটো আকৌ একে হৰে একে হৰণ কৰিলে 12 বাৰ গ'ল এতিয়া চোৱা কি হ'ব 4 4 হৰণ কৰিলে কি হ'ব 1 হ'ব এতিয়া চোৱা কি কৰোঁ ওপৰ পদকেইটা কৰোঁ 15 বাৰ গ'ল থাকিলে কিমান 3 যোগ কি 64 12 12 কিমান হ'ব 3 64 কিমান হ'ব 67 হ'ব ইয়াৰ একটো কামেই নাই গতিকে 12 তললৈ গুচি আহিলে এনচাৰটো হ'ল কি 12/67 এইটোতো কি ক'ব নোৱাৰে 12টো নাযায় গতিকে এনচাৰটো এইটোৱে বুজি পালোঁনে অঁ এতিয়া আমি নেক্সটটো কৰোঁ হ'ব নহ'ব অঁ এতিয়া আমি 2 নম্বৰটো কৈছোঁ চোৱা 2 নম্বৰটো কৈছে কি যে প্ৰমাণ কৰা যে sin a প্লাছ cos a k হোল স্কোৱাৰ প্লাছ cos a প্লাছ sec a হোল স্কোৱাৰ ইকুৱেল 7 প্লাছ tan স্কোৱাৰ a প্লাছ cot স্কোৱাৰ এইটো ইম্পৰ্টেণ্ট এইটো SLC জানানে SLC 15ত আহিছে 2015ত এইটো আহিছে এইটো যে নাহিব এই বছৰ 2021ত যে নাহিব মানে নাই হ'বনে এতিয়া চোৱা এইটো আমি কেনেকৈ কৰিম এতিয়া আমি জানো এনেকুৱাবোৰ অংক কৰিবলৈ যাওঁতে সদায় কি হয় অনুপাতটো সাইনত থাকিলে সাইনত থাকিব লাগে কছত থাকিলে কছত থাকিব লাগে অনুপাতটো কি কৰিব লাগে কি কৰি ল'ব লাগে তেতিয়াহ'লে আমি চাওঁ আমাৰ ৰাইট হেণ্ড স্কোৱাৰ আছে কি ৰাইট হেণ্ড সাইডে আছে কি 7 প্লাছ tan স্কোৱাৰ a প্লাছ cot স্কোৱাৰ আমি সেইটো উলিয়াবলৈ যাম প্ৰথমতে লেফ্ট হেণ্ড সাইডটো লৈ লওঁ লেফ্ট হেণ্ড সাইডটো কি আছে চাওঁচোন লেফ্ট হেণ্ড সাইডে আছে কি যে sin a প্লাছ cosec a হোল স্কোৱাৰ আছে প্লাছ কি cos a প্লাছ sec a কি হোল স্কোৱাৰ হয় নহয় তেতিয়াহ'লে আমি এইটোক আমি কৰিব লাগে সমাধান এতিয়া চোৱাচোন ইয়াক কি হয় ইয়াকটো sin a কেনেকৈ লিখিব পাৰোঁ আমি বিভিন্ন ধৰণৰ কি আছে অনুপাত লৈ প্ৰকাশ কৰিব পাৰোঁ হয় কিন্তু তাতকৈ উজু উপায় কৰোঁ আমি সদায় উজু উপায় যিটো হয় যিটো ইজি প্ৰচেছ হয় সেইটো কৰিলে বেছি ভাল হয় এতিয়া চোৱা কি হৈছে a প্লাছ b হোল স্কোৱাৰটোত পৰি আছেনে তেনেহ'লে আমি জানোৱে a প্লাছ b হোল স্কোৱাৰ ইকুৱেল টু কিমান
a স্কোয়ার প্লাস 2ab প্লাস b স্কোয়ার গতিকে এ ঠাইত কোন আছে a স্কোয়ার প্লাস টুৱাইছ ab টুৱাইছ a ঠাইত sin a আছে b ঠাইত কোন আছে cosec a টুৱাইছ ab প্লাস কি b স্কোয়ার প্লাস কি b স্কোয়ার হ'ব না b স্কোয়ার হল নহল a স্কোয়ার প্লাস টুৱাইছ ab প্লাস b স্কোয়ার একেদৰে প্লাস চিন আছে প্লাস চিন দিলো কি আছে cos a প্লাস sec a হোল স্কোয়ার হৈ আছে গতিকে ইউ কি a প্লাস b হোল স্কোয়ার ইকুয়াল কি a স্কোয়ার প্লাস টুৱাইছ ab হয় নহয় প্লাস কি b স্কোয়ার sec স্কোয়ার a সব পাতিছো নে সো a ঠাইত আছে cos আৰু b ঠাইত আছে কি sec টুৱাইছ ab প্লাস b স্কোয়ার ইয়ালকে বুজি পালো মই যে ইয়াত লিখি দিছো যে এই সূত্ৰটো লাষ্টত মানে প্ৰয়োগ হ'বগে গম পাইছা আমি তিনিটা সূত্ৰ পাইছিলো ইয়া কি আছে sin স্কোয়ার a প্লাস cos স্কোয়ার ইকুয়াল টু 1 1 প্লাস tan স্কোয়ার ইকুয়াল টু sec স্কোয়ার আৰু 1 প্লাস cos স্কোয়ার ইকুয়াল টু cosec স্কোয়ার হেকিটা সূত্ৰ মন ৰাখিব লাগিব হেকিটা সূত্ৰই ত্ৰিকোণমিতি এইখিনি কৰিছে দেই হে তিনিটা সূত্ৰ মন নাৰাখিলে বলে খেলিমেলি হল বুলে চিন খেলিমেলি হল বুলি ক'লে আমাৰ অংক নোলায় গতিকে ইয়াৰ লগত আৰু এটা সূত্ৰ আছে কি আছে sin স্কোয়ার a প্লাস cos স্কোয়ার a ইকুয়াল টু 1 এই তিনিটা লিংক মন ৰাখিবা তাৰপা অংক পাৰিবা বুজিলা নাই এতিয়া চোৱা আমি কি হয় সূত্ৰত পেলাবলৈ চেষ্টা কৰোঁ এইটো সূত্ৰত পেলাবলৈ চেষ্টা কৰিম এইটো সূত্ৰত পেলাবলৈ চেষ্টা কৰিম আৰু এইটো সূত্ৰত মানে এই অংকটো জানানে এই অংকটো গোটেই তিনিটা সূত্ৰ ইয়াত প্ৰয়োগ হৈ আছে এটা দুটা তিনিটা সূত্ৰ আছে নাই এই তিনিটা সূত্ৰই প্ৰয়োগ হৈ আছে চাবাচোন কেনেকৈ প্ৰয়োগ হৈছে চাওঁ এতিয়া আমি জানো কি সাইনৰ লগত কা সম্পৰ্ক আছে cos তেতিয়াহ'লে আমি এটা এনে লিখিব পাৰোঁ নেকি sin স্কোয়ার a या cos আছে নিছো এই cos স্কয়ার হে পদটো মই ইয়াত লিখি দিও cos স্কয়ার a লিখি দিলো তাক মই ব্ৰেকেটও দি দিলো প্ৰয়োজন সাপেক্ষে ব্ৰেকেট দি দিও একো আপত্তি নাই নেক্সট এই পদটো চাওঁচোন চাওঁ এই পদটো কি দেখিছো 2 sin a আৰু cosec a তাৰ মানটো জানানে 2 তা প্লাস আছে প্লাস চিন দিলো ইয়াৰ মানটো ৰিজাল্টটো গোটেই ৰিজাল্টৰ মান 2 হ'বগে কাউন্ট কেলে হ'ব চোৱা 2 ইনটু কি আছে sin a ইনটু কি আছে cosec a আছে সো হবা 2 থাকিলে sin aও থাকিলে ই cosec a আমি 1/sin a লিখিব পাৰো নহয় পাৰো নে নৰো তেনেহলে a sin a কেনসেল গল থাকিলে 2 গুণ 2 ইকুয়াল টু ৰিজাল্টটো 2 গতিকে এই গোটেই ৰিজাল্টৰ মান কি হ'ব 2 হ'ব কি হ'বগে 2 হ'বগে বুজি পালো নে একেদৰে এই প্লাস cosec স্কয়ার নাই লিখা cos টো মই লিখিলোৱে তাপা এটো লিখো চাও 2 cos a আৰু sec a ইয়াৰ ৰিজাল্টটো কি হ'ব 2 হ'বগে কাউন্ট কেলে ইয়াক sec a কি লিখিব পাৰি 1/cos a লিখিব পাৰি তো 1/cos a হলকে cos a কেনসেল গল থাকিলে কি 2 থাকিলে কি 2 হ'ব না হ'ব থাকিলে কি ইয়াৰ ৰিজাল্টটো 2 আৰু বাকি থাকিলে লিখিবলৈ থাকিলে কি cosec স্কয়ার a প্লাস sec স্কয়ার এ থাকিলে নে হেৰিকে লিখি দিও কি লিখি দিও cosec স্কয়ার a প্লাস কি sec স্কয়ার a বুজি পালো নে কিমান উজু হৈ চোৱা এডহ লিখিলো এডহ আমি গোটা কিটা পদ লিখিলো না চাও এই পদটো আৰু এই পদটো মিলি জুলি ইয়াত লিখিলো এই ৰিজাল্টটো মান হলা লাগে 2 আকৌ এই ৰিজাল্টটো মান হলা লাগে 2 লিখিবলৈ বাকি আছে কোন cosec আৰু কি sec কিটা লিখিবলৈ বাকি আছে লিখি দিলো সব লিখিলো না তে আমাৰ ইয়ালকে বুজি পাইছো না বুজি নাপালে কমেন্ট কৰিবা ইয়াত চোৱা sin স্কয়ার a প্লাস cos স্কয়ার sin স্কয়ার a প্লাস cos স্কয়ার ইকুয়াল টু কি 1 তে ইয়াৰ মানটো 1 হতিকিলে প্লাস কি আছে 2 এ 2 কিমান হলগে 4 হলগে প্লাস কি আছে cosec স্কয়ার a প্লাস কি sec স্কয়ার a ইয়ালকে লিখিলো বুজি পালো এ চোৱা 4 একে কি হলগে 5 হলগে প্লাস এতে cosec স্কয়ার হেইটো চোৱা cosec স্কয়ার ইকুয়াল টু কি 1 প্লাস cot স্কয়ার পাতি দিয়া তাই এৰ সমান কি পাতি দিয়া 1 প্লাস cot স্কয়ার a প্লাস চিন আছে প্লাস চিন দিলো sec স্কয়ার ইকুয়াল টু 1 প্লাস tan স্কয়ার তাই হা মানটো পাতি দিয়া 1 প্লাস tan স্কয়ার a বুজি পালো এটা ব্র্যাকেটটো উঠাই দিয়া 5 প্লাস 1 প্লাস cot স্কয়ার a প্লাস 1 প্লাস কি tan স্কয়ার a এতিয়া সো 5 একে 6 একে 7 প্লাস কি cot স্কয়ার a প্লাস tan স্কয়ার কি a ইকুয়াল টু কি রাইট হ্যান্ড সাইড সো 7 প্লাস tan স্কয়ার প্লাস cot স্কয়ার
আগা পিছা হৈ আছে আৰু সজাই পৰাই লিখি দিবা হ'ল না ইকুৱেল টু ৰাইট হেণ্ড ছাইড প্ৰমাণ কৰা হ'ল কিমান উজু হয়নে দেখিলা নাই আমি তেতিয়াহ'লে কি সূত্ৰ অকল তোমালোকৰ ত্ৰিকোণমিতি বুলি কোৱাৰ লগে লগে আকৌ সূত্ৰ বাহাদুৰি আৰু ইয়াৰ মানখিনি বাহাদুৰি টেবুলখন মুঠৰ ওপৰত তোমালোকে ভালকৈ যদি প্ৰেক্টিছ কৰা মুখতে এইখিনি নকৰা আগতে তোমালোকে সূত্ৰখিনি মুখস্থ কৰি ল'বা কৰাৰ পিছত তোমালোকৰ ত্ৰিকোণমিতি কিহে পায় একদম 8 নম্বৰ আছে 9 নম্বৰ আছে মাৰ্ক গোটেই 8 নম্বৰ 9 নম্বৰ গোটাকৈ পাবা কোনো টেনশ্যনেই নাই বুজি পালা নহয় এতিয়া এইটো বুজি পালোঁ অঁ আৰু যদি বুজি নাই পোৱা কমেণ্ট কৰিবা দেই আমি থাৰ্ডটো কৰোঁ তোমালোকে চাবা আকৌ ত্ৰিকোণমিতি 8.3 চেপ্টাৰটো নাহে কিন্তু এক্সাৰচাইজ জানানে এক্সাৰচাইজ 8.3 এইটো নাহে দেই তাৰপৰা ইউনিট হিচাপে এক্সাৰচাইজ 8.3 অংকখিনি মানে 8.3 নাহিব কিন্তু ইউনিট হিচাপে চাবলৈ গ'লে সেইটো চেপ্টাৰত পৰিছে 8.4 পৰিছে ইউনিট হিচাপে পৰিছে 8.4ত কিন্তু এক্সাৰচাইজ হৈছে কি 8.3 সেইখিনি এবাৰ 2000 COVID-19ৰ কাৰণে কি নাহে বুজি পালা নহয় 8.3 চেপ্টাৰটো নাহে তাৰ 8.3ত অংকখিনি পৰিছে কিখিনি এইটো যে থিটা মাইনাছ 90 মাইনাছ থিটা ইকুৱেল টু কি চাইন 90 মাইনাছ থিটা ইকুৱেল টু কছ থিটা হয় নাই অঁ কছ 90 মাইনাছ থিটা ইকুৱেল টু চাইন থিটা সেইখিনি যে আছিলে যে সেইখিনি অংক নাহে 8.3 নাহে তোমালোকে চাবা কুৱেশ্যন বেংকত আহিলেও সেইখিনি কৰিব নালাগে বাকীখিনি 8.5 মই এতিয়া আগতে যিকেইটা অংক দিলোঁ সেইকেইটা আহিব ভালকৈ মন দিবা বুজি পাইছানে এতিয়া এইটো চেপ্টাৰ মানে এই এক্সাৰচাইজ 8.3 এবাৰ পৰীক্ষাত নাহে কিন্তু পিছৰ পৰীক্ষাত আহিব মই এইবাৰ পৰীক্ষাৰ কাৰণে বনাইছোঁ নেক্সট ভিডিঅ' এটা বনালে গোটেই হোল চেপ্টাৰ ভিডিঅ' বনাম হ'বনে এতিয়া চোৱা কি কৈছে নেক্সটটো কি কৈছে 4 নম্বৰটো দিয়া আছে চাইন এ ইকুৱেল 3/4 এতিয়া কছে টেনে আৰু কটে আৰু চেকৰ মান উলিয়াব লাগে হয়নে এইটো হ'ল কি 8.2 চেপ্টাৰত আহিলে যদিহে কি চাইন এ ইকুৱেল 3/4 হয় তেনেহ'লে কছে টেনে আৰু কটে মান উলিয়াব লাগে আমাক দিয়া আছে মই আগৰ ভিডিঅ'ত যিটো দিয়া আছিলে এইটো অংক কৰা আছিলে যিহেতু দিয়া আছে কি 3 নম্বৰটো চাইন এ ইকুৱেল টু কি চাইন এ ইকুৱেল টু 3/4 হ'লে জানানে কি উলিয়াব লাগে কি উলিয়াব লাগে কছে আৰু টেনে কি উলিয়াব লাগে কছে টেনে আৰু কি কটে উলিয়াব লাগে কি উলিয়াব লাগে চাইনে টেনে আৰু কটে আৰু চেকে উলিয়াব লাগে এবাৰ পৰীক্ষাত এইবিলাকে কুৱেশ্যনে আহিব পৰীক্ষাত বুজি পাইছানে এতিয়া এইকেইটা উলিয়াব লাগে কি উলিয়াব লাগে কছে টেনে কটে আৰু চেকে উলিয়াব লাগে একেবাৰে উজু আমি কৰোঁ চোৱা কিমান উজু চোৱা হওঁ চাইনে ইকুৱেল টু কি আছে 3/4 আমি চাইনক কি লিখিব পাৰোঁ এটা যদি ত্ৰিভুজ যদি ধৰা হয় এইটো হয় নাই ত্ৰিভুজ আমি চাইনক কি ধৰোঁ এইটো যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে এইটো হ'ল কি এ কোণ হয় নহয় তেতিয়াহ'লে এইটো হ'ব কি বি কোণ এইটো হ'ল কি চি কোণ চাইনৰ বিপৰীত কি আছিলে চাইনৰ কাৰণে কি আছিলে পাৰ্পেণ্ডিকুলাৰ বাই হাইপটেনাছ অৰ্থাৎ কি হ'ব এ কোণৰ বিপৰীত বাহু কি আছে বি চি আছে আৰু কি হ'ব অতিভুজ কোন হ'ব এ চি ইকুৱেল কি হ'ব 3/4 ইকুৱেল টু কি ধৰি দিয়া কে ধৰা হ'ল হয় নহয় তোমালোকে মানে ত্ৰিভুজ এটা আঁকি ল'বা সদায় এনেকৈবোৰ যদি এ কোণ দিয়া থাকে যে থিতা কোণ দিয়া থাকিলে বেলেগ কথা যদি এ কোণ দিলে এ বি চি এটা ত্ৰিভুজ আঁকি ল'বা এ বি চিটো কি হ'ব সেই বি কোণটো কি হ'ব 90 ডিগ্ৰী কাৰণ এ কোণটোক আমি কি আছিলে সমকোণ নধৰি বাকী যিকোনো এটা কোণ হ'ব পাৰে বুজি পাইছা নাই এতিয়া কি আছিলে সূক্ষ্ম কোণ হ'ব দেই বি কোণটোক আমি বা চি কোণটোকো তোমালোকে কি ধৰিব পাৰা 90 ডিগ্ৰী ধৰিব পাৰা তেনেহ'লে ই হ'ব বি কিন্তু এ কোণটোক কাহানিও কি ধৰিব নোৱাৰিবা যদিহে আমাক এ মান উলিয়াবলৈ কৈছে এ মান কৈছে নহয় এ মানটো কাহানিও সমকোণ ধৰিব নোৱাৰিবা গম পালা নহয় এ কোণটো সদায় কি হ'ব কি আছিলে সূক্ষ্ম কোণ হ'ব বুজি পাইছোনে এতিয়া সেইটোৱে কথা এতিয়া চাইন ইকুৱেল টু কি হ'ব চাইনৰ মানে কি আছিলে আমি প্ৰথমতে পাইছিলোঁ কি চাইন ইকুৱেল টু প্ৰথম 8.1 চেপ্টাৰটোৱে আছিলে কি আছিলে চাইন ইকুৱেল টু কি আছিলে বিপৰীত বাহু বাই কি হ'ল পাৰ্পেণ্ডিকুলাৰ বাই কি আছিলে হাইপটেনাছ P/H আছিলে পি মানে কি আছিলে দূৰত বাহু এ কোণৰ দূৰত থকা বাহু হ'ল কি পি এ কোণৰ দূৰত থকা বাহু কি আছে বি চি আছে আৰু বাই হাইপটেনাছ মানে কি অতিভুজ এডাল সদায় কি 90 ডিগ্ৰী বিপৰীত বাহুডালক কোৱা হয় কি অতিভুজ তেতিয়াহ'লে কি বুজিলোঁ এ কোণৰ পৰা দূৰত থকা বাহুডালক আমি লম্ব বুলি ক'ম এ কোণৰ গাতে গাত লাগি থকা বাহুডাল বাহু এডাল নহয় জানো এই ত্ৰিভুজটো চোৱা এ কোণটো ইয়াতো থাকিব পাৰে বা ইয়াতো থাকিব পাৰে কোনো কথা নাই তেতিয়াহ'লে যদিহে এ কোণ হয় এ কোণৰ বিপৰীত বাহু কি হ'ব বি চি বাই কি হ'ব অতিভুজ বুজিলানে সেই একেটাই কথা যদি এ কোণটো ইয়াতো থাকে তেনেহ'লে বিপৰীত বাহু হ'ব এইডাল
আৰু সন্নিহিত বাহু মানে এ কোণৰ সন্নিহিত বাহু কোনডাল এই ইয়াত গাতে গাত এ কোণৰ গাত যিডাল লাগি আছে সেইডাল হ'ল কি সন্নিহিত বাহু বুজি পালোঁ নে কি বুলি ক'লোঁ যে পাৰ্পেণ্ডিকুলাৰ মানে বা সন্নিহিত বাহু মানে হ'ল পাৰ্পেণ্ডিকুলাৰডালক বিপৰীত বাহু বুলি কোৱা হয় এইডাল এ কোণৰ পাৰ্পেণ্ডিকুলাৰ এইডাল হ'ব যদিহে এ কোণটো ইয়াত থাকে যদি এ কোণটো ইয়াত থাকে তেনেহ'লে পাৰ্পেণ্ডিকুলাৰ কোনডাল হ'ব এইডাল হ'ব পি বাই বি মুঠৰ ওপৰত পাৰ্পেণ্ডিকুলাৰ হ'ল কি যিটো কোণ দিয়া হ'ব সেই কোণটোৰ পৰা দূৰত থকা বাহুডাল হ'ল কি পাৰ্পেণ্ডিকুলাৰ আৰু গাতে গাত লাগি থকা হ'ল কি ভূমি অৰ্থাৎ বেছ আৰু যিডাল 90 ডিগ্ৰীৰ বিপৰীত বাহুত আছে 90 ডিগ্ৰীৰ বিপৰীত বাহুডাল সদায় কি বুলি কোৱা হয় অতিভুজ বুলি কোৱা হয় সেই কথা মনত ৰাখিবা তেনেহ'লে 3/4 হ'ল কি হ'ল 3/4 এটাকে কি পাম বি চি ইকুৱেল কি পাম 3k বি চি ইকুৱেল কি পাম 3k আৰু এ চি ইকুৱেল কি পাম 4k এ চিডাল হ'ল কি এ চিডাল হ'ল কি অতিভুজ এ চিডাল হ'ল কি অতিভুজ ওলোৱাৰ লগে লগে কি হ'লগৈ নাজানো কি দুডাল বাহুৱে জানো অতিভুজডাল জানো নাজানো কি ভূমি বা লম্ব কোনোবা এডাল নাজানো তেনেহ'লে চুটি বাহুকেইডাল উলিয়াবলৈ হ'লে কি দীঘল বাহুডালৰ বৰ্গৰ পৰা চুটি বাহু বৰ্গডাল বিক কৰিলে হৈ গ'ল তাৰ বৰ্গমূলটোৱে এনচাৰ হ'লে এটাকে কি হ'ব নাজানো কি চুটি বাহু উলিয়াবলৈ হ'লে সদায় বিক কৰে ক'ৰ পৰা বিক কৰিম সদায় ডাঙৰ বাহুডালৰ পৰা বিক কৰিম আৰু দীঘল বাহুডাল উলিয়াবলৈ হ'লে সমকোণী ত্ৰিভুজৰ আটাইতকৈ দীঘল বাহুডালৰ নাম হ'ল কি অতিভুজডাল উলিয়াবলৈ হ'লে সদায় যোগ কৰিম আৰু বাকী লম্ব বা ভূমি যিকোনো এডাল উলিয়াবলৈ হ'লে সদায় আমি কি অতিভুজৰ পৰা বিক কৰিম সেই কথা মনত ৰাখিবা তাৰপিছত কি হ'ব আমি নাজানো কি এ বি এটাকে এ বি ইকুৱেল কি অতিভুজৰ পৰা বিক কৰা অতিভুজ কি আছে এ চি স্কোৱাৰ মাইনাছ কি বি চি স্কোৱাৰ এইটো পাইথাগোৰাছৰ সূত্ৰ মই অলপ চমুকৈ লিখিছোঁ এ চি মান কি হ'ল 4k হোল স্কোৱাৰ বি চি মান কি হ'ল 3k হোল স্কোৱাৰ 4 মানে কি আছিলে 4 গুণ 16k স্কোৱাৰ বুলি জানো 3 স্কোৱাৰ মানে কি বুলি জানো 9k স্কোৱাৰ বুলি জানো 9 7 16 7 থাকিলে k স্কোৱাৰ এতিয়া চোৱা √7 ৰ বৰ্গমূল নাই গতিকে √7 হ'ল k স্কোৱাৰ বৰ্গমূল হ'ল k তেনেহ'লে কি এ বি মান কি পালোঁ এ বি মান পালোঁ কি √7k এ চি মান 4k এইডাল হ'ল কি 3k এই কথা মনত ৰাখিবা এইখিনি পাতি ল'বা তাৰপৰা আমাৰ এনচাৰটো ওলালে আৰু হয়নে তে এনচাৰটো কি হ'ব হৈ গ'ল 7k ইকুৱেল √7 ৰ বৰ্গমূল নাই গতিকে √7 k স্কোৱাৰ বৰ্গমূল হ'ল k এলকে বুজি পালোঁ এতিয়া কি হ'ব এতিয়া কি উলিয়াবলৈ কৈছে পাতি দিয়া এতিয়া আমাক উলিয়াবলৈ কৈছে কি কছে আকৌ এইপিনে কি টেনে আকৌ কি কটে আৰু কি উলিয়াবলৈ কৈছে আমাক চেকে চোৱাচোন মই কেনেকৈ কিমান ধুনীয়াকৈ ওলাব এতিয়া চোৱা কছে মানে কি আছিলে মনত আছেনে কছে মানে কি আছিলে সন্নিহিত বাহু বাই অতিভুজ বা বি বাই এইচ কি বি বাই এইচ বি ফৰ কি বি এ কোণৰ বি কি কৈছে আমাক এ কোণৰ বি এ কোণটো বি মানে কি আছিলে সন্নিহিত বাহু এ কোণটো এইটো তো সন্নিহিত বাহু কোণ এ বি হয় নাই এইটো হ'ল বি কোণ এইটো হ'ল কি বি কোণ এ বি নহয় জানো এ বি হয় নহয় এইটো মই চি বুলি কৈছোঁ চি বা এই ত্ৰিভুজটো একেটা ত্ৰিভুজ মুঠৰ ওপৰত এ কোণৰ ওপৰত ডিপেণ্ড কৰিব কিহৰ ওপৰত ডিপেণ্ড কৰিব এ বুলি কৈ দিছে নাই সেই এ কোণটোক বেছিকৈ গুৰুত্ব দিব লাগিব মানে গুৰুত্ব দিবই লাগিব বেছিকৈ কমকৈ কথাই নাই এ কোণকহে গুৰুত্ব দিব লাগিব এ কোণৰ সন্নিহিত বাহু বিপৰীত বাহু সেই কথাই বুজি পাইছ না বা চি কোণ কৰিলে কিন্তু চি কোণৰ ওপৰত গুৰুত্ব দিব লাগিব কিন্তু বি কোণৰ ওপৰত কেনেকৈ কুৱেশ্যন নাহে বুজি পালানে এতিয়া আহিলে কি টেনে কিছু অতিভুজ কি হ'ব এ চি এতিয়া চোৱা এ বি মান কি পালোঁ এতিয়া ৰিচেণ্টলি পাই আহিছোঁ 7k এ চি মান কি জানো 4k k কেঞ্চেল হৈ গ'ল থাকিলে কি √7/4 আনচাৰ ওলালে টেনে ইকুৱেল জানো কি টেনে হ'ল কি পাৰ্পেণ্ডিকুলাৰ বাই বেছ পাৰ্পেণ্ডিকুলাৰ কোন আছে এ কোণৰ পাৰ্পেণ্ডিকুলাৰ কি বি চি মানে দূৰত থকা বাহু কি পাৰ্পেণ্ডিকুলাৰ মানে দূৰত থকা বাহু বেছ কোন এ বি তে ইয়াৰ মান কি 3k √7k k কেঞ্চেল গ'ল থাকিলে কি 3/√7 হ'লে নেক্সট আহিলে কটে কি টেনৰ উল্টা কি টেনৰ উল্টা √7 কি হ'ব 3 হ'ল চেকৰ কাৰ উল্টা কছৰ উল্টা কি 4/√7 কিমান উজুকৈ ওলালে দেখিলানে আৰু তোমালোকৰ আমি ঢেৰ কথা আছে চাইনৰ উল্টা কছৰ উল্টা চেক টেনৰ উল্টা কট সেইখিনি কথা জানি লোৱাৰ উপৰিও আকৌ জানিব লাগিব কি আছিলে পাৰ্পেণ্ডিকুলাৰ বাই বেছ মোৰ আগৰ ভিডিঅ'টো আছে তোমালোকে চাই ল'বা কেনেকৈ মানে সাইন থিটা মান উলিয়াই এটা কি আছিলে অনুপাতটো উলিওৱা আছে ভালকৈ চাই ল'বা তোমালোকে হ'বনে
যদি বুজি নোপোৱা আকৌ কমেণ্ট কৰিবা, মই আকৌ কেনেকৈ উলিয়াই আনো আকৌ দেখাম, হ'বনে? অঁ হ'ব। নেক্সট এইটোৱে কথাই, তাৰ মানখিনি হ'ল এইখিনি। মুঠৰ ওপৰত বুজি ল'বা, পাৰ্পেণ্ডিকুলাৰ মানে পি ফৰ বিপৰীত বাহু, কি পি ফৰ বিপৰীত বাহু, বি ফৰ না বেছ, বি ফৰ কি হ'ব সন্নিহিত বাহু। সন্নিহিত বাহু মানে সেই যিটো কোণ দিয়া থাকে, বিপৰীত বাহু মানে যিটো কোণ লোৱা হৈছে। আমি যদি এ কোণ লওঁ, এ কোণৰ বিপৰীত বাহু, বিপৰীত বাহু কেনেকৈ বিচাৰে, এৰ পৰা দূৰত থকা বাহু, বিপৰীত বাহু মানে দূৰত থকা বাহু। যদি মই চি কওঁ, চিৰ পৰা দূৰত থকা বাহু, হ'বনে? এটা সন্নিহিত বাহু মানে এ কাষতে লাগি থকা বাহু, অতিভুজক বাদ দি, বুজি পাইছা নাই? অতিভুজক বাদ দি সন্নিহিত বাহু মানে বেছডাল হ'ল কি অতিভুজক বাদ দি যিডাল এ কোণৰ গাতে লাগি থাকিব, অতিভুজটো এ চিক বাদ দিছোঁ, বাকী কোনডাল লাগি আছে, এ বি লাগি আছে, এ বিডালে হ'ল কি বেছ বা সন্নিহিত বাহু, আৰু এইচ হ'ল এডালে সদায় এডালেই থাকে অতিভুজ, এইচ হ'ল কি এয়া এ চি। বুজি পালোঁ নে? সদায় অতিভুজ কেনেকৈ বিচাৰে, সদায় 90 ডিগ্ৰী বিপৰীত বাহুডালে হ'ল কি অতিভুজ। তো বুজি পালোঁ এইখিনি কথাই, হ'ব। আমি নেক্সটটো কৰোঁ এতিয়া চোৱা, আমি 5 নম্বৰটো কৰোঁ। 5 নম্বৰটো কিন্তু ইম্পৰ্টেণ্ট দেই। এতিয়া চোৱা কি আছে যে কছ এ ইকুৱেল 1 প্লাছ চাইন এ প্লাছ 1 প্লাছ চাইন এ ইকুৱেল কছ এ ইকুৱেল টু 2 চেক এ। এইটো 2000 মানত আহিছিলে জানানে? মই 2019 মানত আহিছে নেকি ভাবি লৈছোঁ। 19ত নহয়, 19ত আহিছে নকৌ, 16ত আহিছে, 19ত আহিছে, 16ত আহিছে, 19ত আহিছে। এতিয়া কি 20 নাই অহা, 21ত যেন আহিব, কোনো কথাই নাই। এইটো আহিব, এইটো আহিলে 3 নম্বৰ বা 4 নম্বৰ দিব। ইম্পৰ্টেণ্ট, কিমান উজুকৈ কৰিম চাই ল'বা। একেবাৰে তোমালোকে যদি ভালকৈ মন দিয়া, যদি তোমালোকক গোটেই হোল চেপ্টাৰ লাগে বোলে, এইকেইটা অনুশীলনী লাগে, কমেণ্ট কৰিবা, মই লগে লগে দি দিম। খালি কথা হ'ল কি, বাকী ছায়েন্সৰ ভিডিঅ' বনাই আছোঁ। ছায়েন্সৰ ভিডিঅ'বিলাক মানে কি হৈছে, কিছুমান এটা এনেকুৱা হয় বৰ্ডত বুজাবলৈ বেয়া, এখন নোট লিখি থাকিবলগীয়া হয়, তেতিয়াহ'লে নোট দিলে ভাল হয়। তেতিয়া লিখি আছোঁ, আৰু বেছি সময় এটাও নাই, হয় না? দুখ ভাগতো লাগে কথা, সেইটো কথা। এতিয়া চোৱা, কছ এ ইকুৱেল 1 প্লাছ চাইন এ প্লাছ 1 প্লাছ চাইন এ বাই কছ এ ইকুৱেল টু 2 চেক এ। এইটোক আমি কি কৰিব লাগে, লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড দেখাব লাগে। তাৰ লেফ্ট হেণ্ড ছাইডে কি আছে, কছ এ প্লাছ 1 প্লাছ চাইন এ প্লাছ 1 প্লাছ চাইন এ বাই কছ এ ইকুৱেল টু 2 চেক এ বুলি দেখাব লাগে। তেনেহ'লে আমি লেফ্ট হেণ্ড ছাইড লিখোঁ। লেফ্ট হেণ্ড ছাইড কি আছে, কছ এ প্লাছ কি 1 প্লাছ কি চাইন এ প্লাছ কি হয় 1 প্লাছ চাইন এ ইকুৱেল টু কছ এ। ত্ৰিকোণমিতি অকল সূত্ৰ বাহাদুৰি দেই। এতিয়া চোৱা, এইটো কিবা সূত্ৰত পৰিছে জানো? 1 প্লাছ কছ এ মান কিবা এটা জানো, কিন্তু 1 প্লাছ চাইন এ মান কিবা সূত্ৰত পৰিছে জানো? নাই পৰা। 1 প্লাছ চাইন এ মানটো সূত্ৰত নাই পৰা। গতিকে আমি এনেকুৱা এটা প্ৰচেছলৈ লৈ যাওঁ, এনেকুৱা এটা প্ৰক্ৰিয়ালৈ লৈ যাওঁ, বা এনেকুৱা এটা মানে কি হ'লে অংককে কৰোঁ যাতে সূত্ৰত পৰেগৈ। তেনেহ'লে আমি ইহঁতৰ লসাগু লৈ লওঁ। কি লৈ লওঁ? লসাগু লওঁ। লসাগু লৈ লওঁ, চাওঁচোন বা সৰহকেইটা। যদি কৰিবলৈ উপায় নাথাকে, জেনেৰেলি তোমালোকে লসাগু ল'বা। তেতিয়াহ'লে 1 প্লাছ চাইন এ, এই সৰহ এইটো নহয় জানো? এই সৰহকেইটা লসাগু একেটাই হ'ব, ইনটু কি কছ এ। হ'ব, যদি এইকেইটা মানে ইটোৱে আনটোক বাৰ নাযায়, পৰস্পৰ মৌলিক, মানে ইহঁত কি 1 প্লাছ চাইন এ আৰু কছ এ পৰস্পৰ কি মৌলিক। মৌলিক সংখ্যা কি হয়, উৎপাদকটো সিহঁতকেইটাই হয়। গতিকে এইটো কি মৌলিক। এতিয়া চোৱা, প্ৰথম পদ কি আছে, মই শিকাই আহিছোঁ ন। প্ৰথম পদটোৱে কি কৰে, লসাগু সদায় হৰণ কৰে। প্ৰথম পদ কি আছে, 1 প্লাছ চাইন এ, 1 প্লাছ চাইন এ লসাগু হৰণ কৰা। লসাগু তেতিয়াহ'লে 1 প্লাছ চাইন এ কেঞ্চেলে গ'ল, বাৰ গ'ল কি কছ এ বা গ'ল। এই কছ এ লগত আকৌ ল'ব পোন কৰিলে কি হ'ব, কছ এ পোন কৰিলে কি হ'ব, কছ স্কুৱাৰ এ। মানে কি হ'ল চোৱা, এই সৰহটোৱে লসাগুটোক কি কৰিলোঁ, হৰণ কৰিলোঁ, গোটেই পদটোক হৰণ কৰিলোঁ, অৰ্থাৎ কি 1 প্লাছ চাইন এ কৰিলোঁ। তেতিয়াহ'লে 1 প্লাছ চাইন এ কেঞ্চেল গ'ল, থাকিলে কি কছ এ বা গ'ল। আমি সেইবিলাক লিখি নাথাকোঁ, বুজি পাইছা? সেই কথাটো হ'ল মানে হৰণ কৰা অৰ্থটো সেইটো তলত লিখা, হয় নহয়? তেতিয়াহ'লে 1 প্লাছ চাইন এ কেঞ্চেল গ'ল, থাকিলে কি কছ এ। সেই কছ এ লগত এই কছ এ পোন কৰিলে কছ স্কুৱাৰ এ। গতিকে এই প্লাছ চিন আছে, প্লাছ চিন দিলোঁ। একেদৰে ইয়াত যিটো কাম কৰিলোঁ, সেই একেটাই ইয়াতো কাম কৰিম। ইয়াত কি আছে, সৰহ কছ এ আছে, কছ এ কি হয় কেঞ্চেল গ'ল নগ'ল, থাকিলে কোন 1 প্লাছ চাইন এ, থাকিলে কোন 1 প্লাছ চাইন এ। তেতিয়াহ'লে 1 প্লাছ চাইন এ, ইয়াতো 1 প্লাছ চাইন এ আছে, দুটা আছে। গতিকে 1 প্লাছ চাইন এ কি হ'ব, হোল স্কুৱাৰ হ'ব। কি হ'ব, 1 প্লাছ চাইন এ হোল স্কুৱাৰ হ'ব। ইয়ালৈকে বুজি পালোঁ নে? হৈ গ'ল। তেতিয়াহ'লে 1 প্লাছ চাইন এ হৰণ কৰিলোঁ ইয়াক, কছ এ বা গ'ল, কছ এ লগত কছ এ পোন কৰিলে কছ স্কুৱাৰ এ। প্লাছ চিন আছে, প্লাছ চিন দিলোঁ, কছ এ কেইবাৰ গ'ল, এবাৰ গ'ল। একৰ লগত সেই 1 প্লাছ চাইন এ পোন কৰিলে, কছ এ হৰণ কৰিলত এবাৰ গ'ল, থাকিলে কোন 1 প্লাছ চাইন এ। 1 প্লাছ চাইন এ লগত 1 প্লাছ চাইন এ পোন কৰিলে কি হ'ব, 1 প্লাছ চাইন এ হোল স্কুৱাৰ হ'ব। বুজি পালোঁ নাই? কিমান উজু হয়নে? এতিয়া কি কৰোঁ, এইটো কি ভাঙি পেলাওঁ। এতিয়া চোৱা, কছ
স্কোৱাৰ এ নামি আহিলে প্লাছ এইটো এ প্লাছ বি হোল স্কোৱাৰ সূত্ৰত পৰি আছে ইকুৱেল টু কিমান এ স্কোৱাৰ এক দুটা পোন গ'লে কি হয় একেই হয় প্লাছ টুৱাইছ এ বি টুৱাইছ এ ঠাইত কোন আছে 1 আছে 2 গুণ 2 হ'ল ইনটু কি বি বি ঠাইত কোনবা আহিব সাইন এ বুজি পালোঁ প্লাছ কি সাইন স্কোৱাৰ এ মানে বি স্কোৱাৰ এ নহয় জানো সেইটোৱে হ'ল বুজি পালা নাই আকৌ পৰা লিখি দিছোঁ শুনা কেনেকৈ কৰে এইটো কছ স্কোৱাৰ নামি আহিলে এক দুটা পোন গ'লে কি হ'ব এক এ স্কোৱাৰ প্লাছ টুৱাইছ এ ইনটু কি বি প্লাছ কি বি স্কোৱাৰ হ'ল নহয় এতিয়া প্ৰশ্নটো চোৱা কছ স্কোৱাৰটো নামি আহিছে লিখিছোঁ এক দুটা পোন গ'লে কি হ'ল এক হ'ল 2 গুণ কি হ'ল 2 হ'ল 2 লগত সাইন এ পোন গ'লে কি হ'ব 2 সাইন স্কোৱাৰ নামি আহিলে কিয় নোযোগ হয়নে এইটো কি এ স্কোৱাৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কোৱাৰ হ'ল নহ'ল সেইটোহে কৰিছোঁনে ডিভাইডেড বাই কি নামি আহিলে এইখিনি 1 প্লাছ সাইন এ ইনটু কছ এ এতিয়া চোৱা আমি সূত্ৰত কিবা পৰিছে নি চাওঁ সূত্ৰত পৰিছে চোৱা কছ স্কোৱাৰ এ আৰু সাইন স্কোৱাৰ এইকেইটা সূত্ৰত পৰিছে মই এই 3 নম্বৰ অংকটো কোনোটাকে শিকাইছিলোঁ নহয় কি আছিলে কছ স্কোৱাৰ এ প্লাছ সাইন স্কোৱাৰ এ ইকুৱেল টু কি আছিলে 1 গতিকে এই দুইটা মিলিজুলি কি হ'বগৈ লিখিব পাৰোঁনে কছ স্কোৱাৰ এ প্লাছ সাইন স্কোৱাৰ এ এইটো অলপ কম্বাইন কৰি দিলোঁ প্লাছ 1 নামি আহিলে প্লাছ কি 2 সাইন এ নামি আহিলে এই পটৰ লগতে লিখিলোঁ 1 নামি আহিলে আৰু 2 সাইনো নামি আহিলে এইটো কি হ'ব 1 প্লাছ সাইন এ হোল ইনটু কি কছ এ আমি আহিলে এতিয়া আমি এইটো কৰোঁ শেষে হ'ল আৰু এইটো অলপ মোহাৰি দিওঁ দেই এইটো মোহাৰি দিওঁ মোৰ স্পেচ নাইকিয়া হৈছে হয় নহয় এতিয়া চোৱা কি হ'ব এই মান যোগ কৰিলে কি হ'ব 1 প্লাছ 1 এইটো 1 নামি গ'ল এই মান কি হ'লগৈ 1 হ'লগৈ পাতি দিলোঁ আৰু প্লাছ কি 2 সাইন এ হয় নহয় ডিভাইডেড বাই কি 1 প্লাছ সাইন এ হয় নহয় আকৌ কি কছ এ হয়নে কিমান উজু এতিয়া চাওঁ হ'লে আৰু 3 লাইনমান আছে চাগে হ'লনে এতিয়া চোৱা কি হ'ব এইটো চোৱা এইটো একে কিমান 2 বুলি জানো একে 2 বুলি জানো প্লাছ 2 সাইন এ 1 প্লাছ সাইন এ ইনটু কি কছ এ ইয়াত চাওকচোন বাৰু ইয়াতো 2 আছে ইয়াতো 2 আছে গতিকে আমি 2টো কমন ল'ব নোৱাৰোঁ নেকি বাৰু পাৰোঁ থাকিলে কি 1 প্লাছ 2টো কমন ল'লোঁ থাকিলে কি ইয়াত সাইন এ প্ৰশ্ন বিচাৰি চাওঁচোন 2 গুণ কি আছে ব্ৰেকেটৰ বাহিৰটোৱে ব্ৰেকেটটো উঠাবলৈ গ'লে কি হয় ব্ৰেকেটৰ বাহিৰতে ভিতৰৰ লগত পোন হয় তাৰ বাহিৰ আছে কি আছে 2 গুণ 2 গুণ 2 সাইন এ প্ৰশ্ন বিচাৰি পাইছোঁ থাকিলে কি 1 প্লাছ সাইন এ কছ এ হ'ল নহ'ল এতিয়া এইটো মিলি গ'ল কিবা পোন হৈ আছে পোন হ'লে কি কৰিব পাৰি কেঞ্চেল কৰি দিব পাৰি 1 প্লাছ সাইন এ মিলি গ'ল গতিকে আমি কেঞ্চেল কৰি দিলোঁ হ'ল নহ'ল এটা এনচাৰ ওলালে এই লাইন আৰু 2 লাইন আছে চোৱা থাকিলে কি ইনটু 2 ইনটু কি থাকিলে 1 বাই কছে থাকিলে হয় নাই 2 থাকিলে আৰু কছে থাকিলে তেতিয়াহ'লে ইয়াততো এনেই এক এটা আছে আৰু হয় নহয় এতিয়া 2 1 বাই কছে ক'লে কি সেইকে ওলালে নে চোৱা ওলালে গতিকে এইটো কি ৰাইট হেণ্ড ছাইড কিমান উজু হয়নে এইবোৰ কৰিবলৈ গ'লে ছেকেণ্ড কি আছিলে 1 মিনিট বা 1.5 মিনিট সময়তে আমাৰ এইটো অংক শেষ বুজি পালা বুজি নাপালে কমেণ্ট কৰিবা হ'বনে আমি এতিয়া নেক্সটটো কৰোঁ দেই এইটো চোৱা মই অলপ জপিয়াই দিলোঁ মই নেক্সট এটা ভিডিঅ'ত তোমালোকে বাকীখিনি দি দিম এতিয়া কথা হ'ল কি মোৰ ওচৰত কিতাপখন নাই অকল কুৱেশ্যন বেংকখনে আছে বুজি পাইছানে এতিয়া 8.3 এক্সাৰচাইজ সেইটো পৰিব পাৰে অংকটো যিকেইটা কুৱেশ্যন আছে সেইকেইটা কুৱেশ্যন পৰিব পাৰে সেইকেইটা মই নাই কৰা নেক্সট মই ভালকৈ চাম এতিয়া কিন্তু 8.4ত এইকেইটা অংক পৰিছে এই অংকটো পৰিবলৈ ভালকৈ কিন্তু চাই ল'ব লাগিব দেই এতিয়া চোৱা এই অংকটো আছে কিতাপতে আছে আৰু যদি বুজি নোপোৱা কমেণ্ট কৰিবা হ'বনে এইটো আৰু ইম্পৰ্টেণ্ট অংক এইটো 2000 কিহত আহিছিলে 19ত আহিছে এইটো 17ত আহিছে আৰু এইবছৰত যে নাহিব মানে নাই বুজিছানে সেই কথাটো মন দিবা এতিয়া চোৱা কি আছে 8 নম্বৰটো কৈছে √1 প্লাছ সাইন থিটা ডিভাইডেড বাই 1 মাইনাছ সাইন থিটা প্লাছ 1 মাইনাছ সাইন থিটা ডিভাইডেড বাই 1 প্লাছ সাইন থিটা ইকুৱেল টু কি 2 sec থিটা আমি সেইটো দেখাব লাগে তেতিয়াহ'লে আমি লৈ লওঁচোন লেফ্ট হেণ্ড ছাইডটো লেফ্ট হেণ্ড ছাইড কি আছে লেফ্ট
হেণ্ড সাইড লেফট হেণ্ড সাইডে আছে কি 1 প্লাছ সাইন থিটা ডিভাইডেড বাই 1 মাইনাছ সাইন থিটা প্লাছ ৰুট অফ 1 মাইনাছ সাইন থিটা ডিভাইডেড বাই কি 1 প্লাছ সাইন থিটা এতিয়া চোৱা কৰোঁ আমি এতিয়া চোৱা কি হ'ব এইটো কৰিবলৈ একো উপায় নাই এইটো ৰুট অফ আছে এইটো ৰুট অফ আছে তাই এইটোৰ লগত এইটো কানেকশ্যন নাই তেতিয়াহ'লে তেনেহ'লে কি কৰিম এতিয়া যোগ ভাগ প্ৰক্ৰিয়া ইউজ কৰোঁ কি কৰিবা এই প্ৰচেছটোক চোৱা ইয়াত চোৱা ইয়াত মাইনাছ আছে নাই এই মাইনাছৰ অপজিট কি হ'ব এটা প্লাছ পোন কৰি দিবা বুজি পাইছা নহয় আকৌ ইয়াত প্লাছ আছে নহয় প্লাছৰ অপজিট কি এটা মাইনাছ পোন কৰি দিয়া কি হয় চাওঁচোন দেই চোৱা 1 মাইনাছ সাইন থিটা নামি আহিলে হ'ব 1 মাইনাছ সাইন থিটা তাৰ অপজিট কি 1 প্লাছ সাইন থিটা এইটো পোন কৰি দিয়া দিলা এতিয়া চোৱা 1 মাইনাছ সাইন থিটাটো নামি আহিলে 1 প্লাছ সাইন থিটা 1 প্লাছ সাইন থিটা এইটো মই বেছিকৈ আমি চোৱা আকৌ আমিতো অংক বনাই ল'ব নোৱাৰোঁ হয় নহয় তেতিয়াহ'লে তলত যদি যিটো সংখ্যা পূৰণ কৰা সেইটো একেবাৰে ওপৰটো পূৰণ কৰিব লাগিব তলত পূৰণ কৰাটো কি কৈছোঁ মই ওপৰটো পূৰণ কৰিব লাগিব তলত কি পূৰণ কৰিলোঁ 1 প্লাছ সাইন থিটা তেতিয়া 1 প্লাছ সাইন থিটাটো আকৌ পূৰণ কৰোঁ 1 প্লাছ সাইন থিটা এটা বেলেঞ্চ হৈ আছে না চোৱা এতিয়া চোৱাচোন 1 প্লাছ সাইন থিটা 1 মাইনাছ সাইন থিটা প্ৰশ্নটো এইটো 1 প্লাছ সাইন থিটা তলত লিখিলোঁ লিখাৰ লগে লগে ওপৰতো লিখিলোঁ এতিয়া তেতিয়াহ'লে আমি যদি কেঞ্চেল কৰিবলৈ যাওঁ এনেকৈ কেঞ্চেল যাবগৈ নাই তাত প্ৰশ্নটো বিচাৰি পালোঁ নাই প্ৰশ্নটো বিচাৰি পাইছোঁ নহয় মানে এইটো কেলৈ পূৰণ কৰিবলগীয়া হৈছে যে আমাৰ প্ৰমাণৰ সুবিধাৰ কাৰণে এইটো কাম কৰিবলগীয়া হৈছে বুজি পালা নহয় যেতিয়া তোমালোকে প্ৰমাণ কৰিবা তেতিয়া কিছুমান অংগত আমি সহায় ল'ব লাগিব হ'ব নাই এতিয়া চোৱা কি কৰিলোঁ এইটোতো প্ৰশ্ন বিচাৰি আহিলোঁ প্ৰশ্নটো কিন্তু এইটো মই বেলেঞ্চ কৰিবৰ কাৰণে লিখিলোঁ নেক্সট একেদৰে একেটা কামেই কৰা 1 মাইনাছ সাইন থিটা এইটো প্ৰশ্নটো নামি আহিলে এইটো কি 1 প্লাছ সাইন থিটা হয় নহয় এতিয়া চোৱা 1 প্লাছ সাইন থিটাৰ অপজিট কি 1 মাইনাছ সাইন থিটা সেইটো লিখি দিয়া তেতিয়া মই বেছিকৈ লিখিলোঁ গতিকে ইয়াতো একে লিখি দিয়া 1 মাইনাছ কি হ'ব সাইন থিটা হ'লনে এতিয়া বুজি পালোঁ নে বেলেঞ্চ কৰিবৰ কাৰণে লিখিলোঁ 1 মাইনাছ সাইন থিটাৰ 1 মাইনাছ সাইন থিটা তেতিয়াহ'লে এইটোৱে কেঞ্চেল নাযাব জানো থাকিব এইটো একেটাই প্ৰশ্ন 1 মাইনাছ সাইন থিটা 1 প্লাছ সাইন থিটা প্ৰশ্নটো একেই আছে এতিয়া আমি কৰোঁ এতিয়া আমাৰ সহায় লৈ কেনেকৈ কৰিবলগীয়া আছে চোৱা ইম্পৰ্টেণ্ট মনত ৰাখিবা দেই এতিয়া চোৱা 1 প্লাছ সাইন থিটা 1 প্লাছ সাইন দুটা হৈ গ'ল গতিকে ইয়াক কি লিখিব পাৰোঁ 1 প্লাছ সাইন থিটা হোল স্কোৱাৰ বুলি লিখিব পাৰোঁনে নোৱাৰোঁ আকৌ কি 1 মাইনাছ সাইন থিটা 1 মাইনাছ সাইন থিটা একেলগে কি সূত্ৰত পৰিলে চোৱা এইটো a মাইনাছ b আৰু এইটো কি এইটোক মই a বুলি ধৰোঁ এইটো প্লাছ b মানে একটোক a বুলি ধৰিছোঁ একটোক a বুলি ধৰিছোঁ bটোক সাইন থিটা বুলি ধৰিছোঁ শুনিছা নাই আৰু bটোক ইয়াত সাইন থিটা তেতিয়াহ'লে সূত্ৰত পৰিলে a মাইনাছ b হোল ইনটু a প্লাছ b ইকুৱেল কি জানো নহয় আমি a প্লাছ b আৰু a মাইনাছ b ইকুৱেল কি a স্কোৱাৰ মাইনাছ b স্কোৱাৰ সেইটো সূত্ৰত পৰি দিয়া a স্কোৱাৰ মাইনাছ কি b স্কোৱাৰ হৈ গ'ল লিখি দিলোঁ হ'ল নহয় আমি এইটো সূত্ৰ প্ৰয়োগ কৰিবৰ কাৰণে আমি সেনেকৈ লিখিবলগীয়া হ'ল আইডিয়াটো বুজি পাইছানে এইটো আইডিয়া এনেকৈ কৰিব লাগে বুলি মনত ৰাখিবা দেই তোমালোকে প্ৰেক্টিছ কৰিবা সিমানে পাৰিবা হ'বনে নেক্সট এইটো কি হ'ব a প্লাছ b a মাইনাছ b a প্লাছ b a মাইনাছ b সূত্ৰতে পৰিলে a মাইনাছ b নহয় ঠাইক মই 1 কৈছোঁ 1 b কৈছোঁ কি সাইন তেতিয়াহ'লে কি a স্কোৱাৰ মাইনাছ b স্কোৱাৰ a স্কোৱাৰ মাইনাছ কি b স্কোৱাৰ থিটা a ঠাইত 1 আছে b ঠাইত কি আছে সাইন আছে আৰু কি 1 মাইনাছ সাইন থিটা 1 মাইনাছ দুটা আছে গতিকে কি লিখিব পাৰোঁ 1 মাইনাছ সাইন থিটা হোল স্কোৱাৰ বুজি পালোঁ নে নাপালোঁ সেইটো হৈ গ'ল এতিয়া 1 প্লাছ সাইন থিটা নামি আহিছে এইটো কি আহিছে নামি আহিছে আৰু এক দুটা পূৰণ গ'লে কি হ'ব একেই হ'ব সাইন স্কোৱাৰ থিটা লগততো পূৰণে হৈ আছে সেইটো লিখিলোঁ চোৱাচোন 1 মাইনাছ কি আছে সাইন থিটা হোল স্কোৱাৰ নামি আহিলে এক দুটা পূৰণ গ'লে কি হ'ব একেই হ'ব মাইনাছ সাইন দুটা পূৰণ গ'লেতো সাইন স্কোৱাৰ থিটাই হ'ব হয় নহয় এইটো একে থাকিলে ভালকৈ বুজি পালোঁ নাই গোটেইখিনিতো সেইখিনি গোটেইখিনি ক্ৰমান্বয়ে নামি আহিছে এইটো কথা মনত ৰাখিবা এইবোৰ সূত্ৰ খালি লিখি নিদিয়ে তোমালোকে ছাইডত লিখি দিব পাৰা আৰু সূত্ৰটো মই লিখিয়ে গৈছোঁ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ইকুৱেল টু a প্লাছ b হোল ইনটু a মাইনাছ b বা a প্লাছ b হোল ইনটু a মাইনাছ b ইকুৱেল টু a স্কোৱাৰ মাইনাছ b স্কোৱাৰ কিমান চিম্পল আৰু হয় নহয় একেবাৰে চিম্পল এতিয়া আমি কৰিলোঁ আৰু এইবোৰ অংক কি
আমি যদি ভালকৈ মন দিয়া তোমালোকে কৈছোঁ নহয় পাৰিবাই একেবাৰে উজু দেই একেবাৰে উজু এতিয়া চোৱা ৰুট অভাৰ উঠাওঁ কি উঠাওঁ ৰ'বা আৰু এটা ষ্টেপ আছে 1 প্লাছ সাইন থিটা হোল স্কোৱাৰ সেইটো নামি আহিছে এইটো 1 মাইনাছ সাইন স্কোৱাৰ থিটা ইকুৱেল টু এটা সূত্ৰ জানো এটা জানোনে আমি এটা সূত্ৰ মই দেখাইছিলোঁ তোমালোকক সাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা ইকুৱেল টু 1 হয় নহয় এতিয়া চোৱা আমাক লাগে কি 1 মাইনাছ সাইন স্কোৱাৰ থিটা এতিয়া কছ স্কোৱাৰ থিটা মই এইফালে থৈ দিলোঁ এইটো চোৱা 1 থাকিলে ইয়াৰ সাইনৰ আগত কি চিন প্লাছ চিন এইফালে নে কি হ'ব মাইনাছ চিন হ'বনে তেতিয়াহ'লে 1 মাইনাছ সাইন স্কোৱাৰ থিটা ইকুৱেল টু কি কছ স্কোৱাৰ থিটা তেতিয়াহ'লে এইটো সমান কি হৈ থাকিব এইটো সমান পাতিব নোৱাৰো জানো চোৱা 1 মাইনাছ সাইন স্কোৱাৰ থিটা ইকুৱেল টু কছ স্কোৱাৰ থিটা সেইটো সমান কি পাতোঁগৈ কছ স্কোৱাৰ থিটা হ'ল প্লাছ চিন আছে প্লাছ চিন দিলোঁ কি হ'ব 1 মাইনাছ সাইন থিটা দুটা আছে 1 মাইনাছ সাইন থিটা লিখি দিলোঁ সাইন থিটা হোল স্কোৱাৰ হ'ল 1 মাইনাছ সাইন স্কোৱাৰ থিটা 1 মাইনাছ সাইন স্কোৱাৰ ইকুৱেল টু কি কছ স্কোৱাৰ থিটা বুজি পালোঁ সেইটো হৈ গ'ল এতিয়া আমি কৰোঁ আৰু এতিয়া শেষেই হৈছেগৈ ৰ'বা আৰু 3টা 4টা ষ্টেপ আছে হৈ গ'ল এতিয়া হ'ল কি এতিয়া আমি ৰুট অভাৰ উঠাওঁ এতিয়া কি উঠাওঁ ৰুট অভাৰ উঠাবলৈ আমি এনেকৈ লিখিব লাগিব চোৱা 1 প্লাছ সাইন থিটা এইটো কি কছ থিটা দুইটাৰ ওপৰতে হোল স্কোৱাৰ আছে ইয়াৰ ওপৰতো কছৰ ওপৰতে স্কোৱাৰ আছে আৰু 1 প্লাছ সাইন থিটাৰ ওপৰতে স্কোৱাৰ আছে গতিকে স্কোৱাৰ মই কি কৰি পেলালোঁ স্কোৱাৰ কমন লৈ পেলালোঁ একেদৰে এইটো কাম কৰোঁ 1 মাইনাছ কি হ'ব সাইন থিটা নামি আহিলে ডিভাইডেড বাই কি কছ থিটা কি হ'ব হোল স্কোৱাৰ হ'ল বুজি পালোঁ এইখিনি কথা হৈ গ'ল হ'ল নহ'ল কি আছে ইয়াতো স্কোৱাৰ আছে তলৰ পদটো কি আছে স্কোৱাৰ আছে ওপৰ পদটোতে স্কোৱাৰ আছে গতিকে স্কোৱাৰ কেঞ্চেল হ'ল স্কোৱাৰ কেঞ্চেল নাই যোৱা স্কোৱাৰটো কমন ল'লোঁ এতিয়া চোৱা এই ৰুট অভাৰ তোমালোকে জানা ৰুট অভাৰ উঠালে কি আহে ৰুট অভাৰ উঠালে সদায় কি হয় ওপৰ 2 দি পৰা হাফ এটা আহে আকৌ চোৱা ইয়াতো স্কোৱাৰ আছে ইয়াতো স্কোৱাৰ আছে ইয়াতো এইটো স্কোৱাৰ আছে আৰু ৰুট অভাৰ সলনি কি আহিলে হাফ আহিলে তেতিয়াহ'লে এই দুই কেঞ্চেল গ'ল থাকিলে 1 লগত যি পদে পূৰণ নকৰা লাগে একেটাই নাজানো তেতিয়াহ'লে ৰুট অভাৰ আৰু হাফে কেঞ্চেল গ'লগৈ এই স্কোৱাৰ লগত কি কেঞ্চেল গ'লগৈ ৰুট অভাৰৰ কেঞ্চেল গ'ল মানে ৰুট অভাৰ উঠালে কি আহে সদায় হাফ আহে গতিকে এই 2 লগত ৰুট অভাৰ সলনি কি আহিব হাফ আহিব অৰ্থাৎ হাফ আহিলে 2 কেঞ্চেল গ'ল থাকিলে 1 লগত যি পদ নকৰা লাগে একেটা নহয় জানো সেই কথাটো আহি গ'ল তেনেহ'লে আমি লিখি দিয়া ৰুট অভাৰ উঠি গ'ল কি হ'লগৈ ৰুট অভাৰ উঠি গ'ল 1 প্লাছ কি হ'লগৈ সাইন থিটা বাই কছ থিটা আৰু কি থাকিলে ইয়াত 1 মাইনাছ সাইন থিটা বাই কছ থিটা থাকিলে বুজি পালোঁ অঁ সেইটোৱে কথা কেলৈ উঠি গ'ল দেখিলানে কি হ'লগৈ এই স্কোৱাৰটো দেখিছে নাই এই স্কোৱাৰটো কেঞ্চেল গ'ল স্কোৱাৰ লগত কাৰ কেঞ্চেল গ'ল এই ৰুট অভাৰ সলনি হাফ আহে বুজিলানে ৰুট অভাৰ সলনি কি হয় সদায় হাফ আহে 2 লগত হাফ কেঞ্চেল গ'লগৈ এতিয়া চোৱা আমি কি কৰোঁ উপায় আছে নহয় লখাগু লোৱা কি লোৱা লখাগু লোৱা কছ থিটা লখাগু কছ থিটাই এতিয়া ই এবাৰ গ'ল থাকিলে কি 1 প্লাছ সাইন থিটা প্লাছ চিন আছে প্লাছ চিন দিলোঁ ইউ এবাৰ গ'ল একৰ লগত এইটো পূৰণ গ'লে একেই হ'ব সাইন থিটা এতিয়া এই সাইন থিটা কেঞ্চেল গ'ল থাকিলে কি একে 2 বাই কি কছ থিটা 2 বাই কছ থিটা সমান কি হ'ব 2টোক আমি এনেকৈ লিখিব পাৰোঁ নে 2 ইনটু কি 1 বাই কছ থিটা ইকুৱেল টু 2 ইনটু কছ থিটা ইকুৱেল টু কি চেক থিটা ইকুৱেল টু কি ইকুৱেল হ'ল কি ৰাইট হেণ্ড চাইড মানে 1 বাই কছ থিটা ইকুৱেল টু চেক থিটা মই জানো ন কছ থিটা উল্টা বুলি কৈছিলোঁ কছ থিটা উল্টা কি চেক থিটা উল্টা কি কছ থিটা গতিকে ইয়াত আছে কি 1 বাই কছ থিটা উল্টা কি চেক থিটা তে এনচাৰ ওলালেনে ৰাইট হেণ্ড চাইড কিমান উজু হয়নে যদি তোমালোকে বুজি নোপোৱা হয়নে কমেণ্টটো কৰিবাই লগতে আৰু বোলে এইকেইটা কুৱেশ্যন মোক কৰিব লাগে এইকেইটা অনুসৰণি বুজা নাই বুজিছানে কৈ দিবা বোলে SLC ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমানটো মই দিমেই পৰীক্ষাৰ আগত আৰু কুৱেশ্যন যদি আছে তোমালোকে মোলৈ কমেণ্ট কৰিবা হ'ব থেংক ইউ